প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মই জুবিন जुबा जुबा पे विरद तेरा প্ৰতিদিনেই ব্যতিক্ৰম প্ৰতিদিনেই অনন্য বলে যে আপনি নেক্সট টাইম শ্রীকৃষ্ণ করব লাগিব তকলা শ্রীকৃষ্ণ চুলি তুলি লগাই দিব নাই তকলা হৈছে কোনো কাঞ্চনজঙ্ঘাৰ কাৰণে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই তুষাৰ শুভ্ৰশীৰ মই কাঞ্চনজঙ্ঘা গাইজ বনে উশাহ পানে অসমৰ প্ৰতিটো গভীৰ সমস্যাক লৈ প্ৰতিদিনেই উদ্বিগ্ন জুবিন এতিয়া জুবিন ভীষণ ব্যস্ত প্ৰতিটো নিশা বিৰতিবিহীনভাৱে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বহাগী মঞ্চত জুবিনৰ নিজস্ব শৈলীৰে গীত পৰিৱেশন কেতিয়াবা গীতৰ মাজেৰে কৰিছে প্ৰতিবাদ কেতিয়াবা আকৌ গীতৰ মাজেৰে জনাইছে আহ্বান এইবাৰ ধৰ্ষণ কাণ্ডক লৈ সৰব হ'ল জুবিন নাহৰকটীয়াৰ বিহু মঞ্চৰ পৰাই জুবিনৰ আহ্বান ধৰ্ষণকাৰীক গছত ওলমাই ফাঁচি দিয়ক তদুপৰি দেশৰ আইনখনো সলনি কৰিবলৈ আহ্বান জনালে জুবিনে নাৰী সুৰক্ষাৰ দাবীৰে মঙলবাৰে নাহৰকটীয়াৰ বিহু মঞ্চত এক পোষ্টাৰো মুকলি কৰিলে জুবিনে আমাৰ এনেকুৱা আইন নাই প্ৰব্লেমটো হেতু আমাৰ ইয়াত আমাৰ ইণ্ডিয়ান আইনখন এনেকুৱা যে 100টা মানুহ মাৰিলেও তাক ফাঁচি দিবলৈ মানে 32 বছৰমান লাগি যায় গতিকে এখানে আইনখন সলাব লাগে প্ৰথম কথা আইনখন সলাব লাগে আৰু নাৰী লৈ পেলাই যিটো হৈছে নাৰী ছোৱালী লৈ নাৰী লৈ সৰু ল'ৰা ছোৱালী লৈ সেইটো ডাইৰেক্ট মাৰিয়ে পেলাব লাগে আমাৰ আইন কেল লাগে সেইটো ডাইৰেক্ট মাৰি পেলালে হ'ল ডাইৰেক্ট মাৰি লটকাই দিলে হ'ল গছত খতম আনহাতে মঙলবাৰে আন এক বেশত দেখা গ'ল জুবিন গাৰ্গক মঞ্চত খালী ভৰিৰে গীত পৰিৱেশন কৰিলে জুবিনে এইদৰেই জুবিনে কেতিয়াবা যদি গীতৰ মাজেৰে কৰিছে প্ৰতিবাদ কেতিয়াবা ৰাইজলৈ জনাইছে গীতৰ মাজেৰে আহ্বান মুঠতে ৰাজ্যৰ প্ৰতিটো গভীৰ সমস্যাক লৈ উদ্বিগ্ন জুবিন গাৰ্গ নাহৰকটীয়াৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট উৎপলৰ সৈতে নৱজিত দেৱ প্ৰাগ নিউজ